এই গোটেইখিনি কথা আজি মিটিঙত আমাৰ নেতাই কোৱাৰ পিছতহে মই ক'ব পৰা অৱস্থাত হ'ব। মই ভাবোঁ যে বিৰোধী ঐক্যৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো বিজেপি বিৰোধী দল একত্ৰিতভাৱে যুঁজ কৰাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত যিটো বিৰোধীৰ মিত্ৰতা নিশ্চিতভাৱে হ'বই। এতিয়া বাকী যিবিলাক কথা নিশ্চয় মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদৰ লগতেই হওক যিবিলাক কথা বতৰা এতিয়ালৈকে হৈছে কথাৰ অগ্ৰগতি কিমানখিনি হৈছে এই গোটেইখিনি কথা আজিৰ সভাত আমাৰ সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছত পৰৱৰ্তী কথাবিলাক মই ক'ব পৰা আছে। চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰতো যথেষ্ট এই গোটেইখিনি কথা যিহেতু অৱগত হোৱা নাই সভাপতিৰ পৰা গম পোৱাৰ পিছতহে মই ক'ব পৰা আছোঁ। মানে আপোনালোকক মাত্ৰ 4টা সমষ্টিতহে দিয়া মই এই বিষয়ে একোৱেই গম নাপাওঁ, সভাপতিৰ পৰা জনাৰ পিছতহে ক'ব পাৰিম। যিহেতু জ্যেষ্ঠ আপুনি ৰাজনীতিত ইমান বিলম্ব হ'লে আপোনালোকৰ ক্ষতি নহ'ব জানো? ক্ষতিৰটো আছেই, কাৰণ চবৰে প্ৰস্তুতিৰ কথা আছে। ৰাইজৰ দলেৰে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে এই এলায়েন্সত প্ৰত্যেকৰে নিজে নিজে প্ৰস্তুতিৰ কথা আছে, সমষ্টিভিত্তিক প্ৰস্তুতিৰ কথা আছে। গতিকে এটা অনিশ্চয়তাৰ মাজত থাকিলে সকলোৰে লছ। ক'ৰবাত গৌৰৱ গগৈয়ে আপোৰগোজ হৈ আছে নেকি? মই তেনেকৈ ভবা নাই, কাৰণ এই সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছতহে মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।